প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছো। মই আজিলৈকে জীৱনত কোনো মিটিঙতে ইমান মহিলা দেখা পোৱা নাই। একেলগে ইমান মহিলা মই আজিলৈকে কতো দেখা নাই। আজি ইয়াতে প্ৰায় 40,000 আই মাতৃ উপস্থিত আছে আৰু এই 40,000 আই মাতৃক একেলগে দৰ্শন কৰিবলৈ পাই মোৰ নিজৰ জীৱনে ধন্য হৈছে। মই আপোনালোক সকলোকে ধন্যবাদ, অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ আই মাতৃসকল, আজি আমি জোনাইত সমবেত হৈছো মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিবৰ বাবে সকলোৱে ইয়াত আহি উপস্থিত হৈছো। আমি কেইটা বজাত আহিছো? কেইটা? 9টা নে 10টাত আহি পালো? 9টা। কেইটাত আহি পালো? ৰাতিপুৱা চাহ জলপান খাই আহিছে নে নাই ঘৰত? হে ভগৱান, চাহ জলপান নোখোৱাকৈ আহি গল। ভুৱন, এতিয়া কি কৰিবি? এতিয়াতো ভুৱনে খুৱাব লাগিব নে নালাগে? ঠিক আছে, আজি ইমানকটো একেলগে খুৱাব নোৱাৰে, কিন্তু আজি আমি আপোনালোকক 10,000 টকাৰ চেক লগে লগে আমি আপোনালোকক দি পঠিয়াই দিম। কাৰণ ঘৰত যদি আজি চেক লৈ নাযায়, ঘৰৰ মানুহটোৱে ঠিকছে জোকাব আজি, হয় নে নহয়? যে ৰাতিপুৱা 9টা বজাতে গলি, চাহ নিজেও নাখালি, মোকো নোখোৱালি, হয় নে নহয়? তাৰমানে আজিতো আপোনালোকে নোখোৱাকৈ আহিছে, তাৰমানে ঘৰৰ মানুহজনেওতো আজি খাব পোৱা নাই নে পাইছে? সেইকাৰণে আজি যদি চেকখন লৈ নাযায়, আপোনালোকক ঘৰৰ মানুহজনে বহুত জোকাব। সেইকাৰণে আজি আমি যেনে তেনে চেকখন আমি দিব লাগিব আৰু এই 40,000 মহিলাক, আই মাতৃক চেক বিতৰণ কৰাৰ কাৰণে ইমান ধুনীয়া পেণ্ডেল, বহাৰ ব্যৱস্থা আৰু চেক বিতৰণৰো ব্যৱস্থা, এই গোটেইখিনি আপোনালোকৰ মৰমৰ ভুৱন পেগু ডাঙৰীয়াই কৰি দিছে, হয় নে নহয়? সকলোৱে ভুৱন পেগুক আশীৰ্বাদ দিছে নে নাই দিয়া? সকলোৱে এটা ভুৱন পেগুৰ কাৰণে ডাঙৰ কৰি হাত চাপৰি দিয়ক। ইলেকশ্যনত জিকাব নে নিজিকাই ভুৱন পেগুক? জিকাব নে নিজিকাব? আচ্ছা, কোনে কোনে বিজেপিক ভোট দিব হাক ডাঙকচোন, মই এবাৰ চাই লওঁ। বাপৰে, চবেই দিব। আচ্ছা, আপোনালোকে দিব নে আপোনালোকৰ ঘৰৰ মানুহজনেও দিব? আচ্ছা, ঘৰৰ মানুহজনেও দিব। তেতিয়াহ'লে এইবাৰ আৰু কথা নাই, ভুৱন পেগু আগতকৈ বহুত বেছি ভোটত জোনাইৰ পৰা জিকিব, হয় নে নহয়? বঢ়িয়া। এতিয়া মই আপোনালোকক কেইটামান কথা কম, যাতে এই আঁচনিখনৰ বিষয়ে আপোনালোকে বুজিব পাৰে। কাৰণ আমি যেতিয়া আঁচনিখন আৰম্ভ কৰিছিলো, তেতিয়া মানুহে বুজা নাছিল। সকলোৱে মোক সুধিছিলে যে 10,000 টকাটো গোটত দিব নে আমাক দিব? তেতিয়া মই ৰাইজক বুজালো যে 10,000 টকাটো আমি গোটত নিদিওঁ, আমি কাক দিম? আপোনালোকক ব্যক্তিগতভাৱে দিম। তাৰ পিছত আমি আপোনালোকৰ পৰা ফৰ্ম ললো, আমি আপোনালোকৰ পৰা অলপ অলপ সাৰ্ভে কৰিলো। তেতিয়া আমাৰ কংগ্ৰেছৰ মানুহবিলাকে কি উলিয়াই দিলে যে এইটো 10,000 টকা দিব নোৱাৰে, মামাই এইবিলাক মিছাকৈ কৈছে, আপোনালোকে টকা নাপায়। কৈছিল নে নাই কোৱা? কৈছিলে। কিন্তু আমাৰ লক্ষ্যটো কি? কংগ্ৰেছৰ মানুহবিলাকে ভাবিছিলে
যে আমি MP ইলেকশ্যনত ভোট লবৰ কাৰণে মিছাকৈ লাখপতি বাইদেউৰ কথাটো কলো। মই যতে যাওঁ মোক তাতে সাংবাদিকসকলে সোধে যে স্যাৰ 10,000 টকাটোতো মহিলাই নাপালে, এইটো ভোটৰ কাৰণে কৈছিলে নেকি? কিন্তু আপোনালোক সকলোৱে জানে যে আমাৰ মোদী ডাঙৰীয়াই আৰু মোদী ডাঙৰীয়াৰ পৰা মই মোদী ডাঙৰীয়াৰ পৰা ময়ো শিকিছো যে ইলেকশ্যন আহিব যাব, কিন্তু ইলেকশ্যনৰ নামত কেতিয়াও মিছা কথা মানুহক কব নালাগে। আৰু সেই কাৰণেই আপোনালোকে যদি দেখে আমি যি কৈছো আজিলৈকে অসমত যিমানখিনি কথা আমি কৈছো, আমি সকলো কথা পালন কৰিবলৈ আজিলৈকে চেষ্টা কৰি আছো। ৰাজনৈতিক কথা হওক, অৰ্থনৈতিক কথা হওক, আমি কতো পিছ পৰি যোৱা নাই। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ইলেকশ্যন জিকিলে মই 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। সবে ভাবিছিলে যে 1 লাখ দিব পাৰিব নেকি? এইটোতো মিছা কথা কৈছে। তথাপিতো মৰমতে ভোটটো দি দিছো। কিন্তু আজি আপোনালোকে দেখিছে যে আমি 1 লাখ নহয়, আমি এই মাহত যি নিযুক্তি দিম, আমাৰ নিযুক্তিয়ে প্ৰায় 2 লাখৰ ওচৰ চাপিব। প্ৰায় 2 লাখ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব। আজি যেতিয়া মই কৈছিলো যে টকা নিদিয়াকৈ চাকৰি পাব, মানুহে বিশ্বাস কৰা নাছিল যে টকা নিদিয়াকৈও চৰকাৰী চাকৰি হ'ব পাৰে নেকি। কিন্তু আজি আমি অসমত প্ৰমাণ কৰিলো যে টকা নিদিয়াকৈও চাকৰি পাব পাৰি। যোৱাবাৰ যেতিয়া ইলেকশ্যনৰ আগত আমি অৰুণোদয় আৰম্ভ কৰিলো, তেতিয়া কংগ্ৰেছে কি কলে যে এইটো ইলেকশ্যনৰ আগত দিছে, ইলেকশ্যনৰ পিছত বন্ধ কৰি দিব। কিন্তু ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধটো নহলেই 830 টকা 1000 হল, 1250 টকা হল। আৰু লগত হাঁহে যেনেকে কণী পাৰে তেনেকে এইবাৰ অৰুণোদয়ৰ লগত 250 টকাৰ গেছ চিলিণ্ডাৰো লগত যোগ হৈ গল। হয়নে নহয়? তাৰ মানে আমি যি কওঁ তাক আমি পালন কৰো। বিনামূলীয়া চাউলে হওক বা আমাৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰেচন কাৰ্ডত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থাই হওক, ইমান ডাঙৰ ডাঙৰ নেশ্যনেল হাইৱে বনোৱাই হওক, আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলো, ধেমাজিত মেডিকেল কলেজ কৰিম, আমি যি প্ৰতিশ্ৰুতি দিছিলো, আজি আমি এটা এটাকৈ সকলোৰে প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিছো। আজিলৈকে অসমত কোনো চৰকাৰ নাছিলে যি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰাৰ বাবে চেষ্টা কৰিছে। কাৰণ আমি বিশ্বাস কৰো যে ইলেকশ্যন আহিব যাব, কিন্তু মানুহৰ পৰা যি আমি মৰম পাওঁ, সেই মৰম বিলাকক আমি কেতিয়াও পাহৰিব নোৱাৰো। আমি ৰাইজে কৰা মৰম, ৰাইজে দিয়া আশীৰ্বাদ আমি নিশ্চিতভাৱে উভতাই দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো মোৰ বাবে এটা আনন্দৰ দিন। মই লোকসভা ইলেকশ্যনৰ সময়ত জোনাই আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলো যে আমি আপোনালোকক ইলেকশ্যনৰ পিছতেই
10,000 টকাটো দিয়াৰ ব্যৱস্থা কৰিম। আজি আপোনালোক ইয়াত উপস্থিত আছে, 11টাৰ মিটিং, 9টা বজাতে আপোনালোক ইয়াত আহিছে। তাৰ মানে আপোনালোকে জানে যে আজি মামা আহিব, আমাক টকাটো দিবই। এইটোকে কয় বিশ্বাস, আৰু এই বিশ্বাস আমি সদায় ৰাখিবৰ বাবে চেষ্টা কৰো। মই আজি এই কথাখিনি আপোনালোকক এই কাৰণেই কৈছো যে আমাৰ অসমত স্বাধীনতাৰ পিছত মানুহে কংগ্ৰেছৰ চৰকাৰ দেখিছিলে। ইলেকশ্যনৰ সময়ত যি কওক, কোনো দুখীয়া মানুহে চৰকাৰী আঁচনি পোৱা নাছিলে। ইলেকশ্যন আহিলে লুঙি, ধুতি, সূতা কম্বল বাছ, আৰু সেই সূতা কম্বলো মানুহে নাপাইছিলে। সেই সূতা কম্বল লবৰ কাৰণেও বাৰে বাৰে মিটিঙত আহিব লাগে। 100 গৰাকীয়ে পায়, 200 গৰাকীয়ে খালী মুখে উভতি যায়। এইটো আছিলে কংগ্ৰেছৰ দিন। কিন্তু আজি ইয়াত যিমান আহিছে, কোনেও খালী মুখে উভতি যাব নালাগে, সকলোৱে 10,000 টকা লৈহে উভতি যাব। এইটোৱে হৈছে কংগ্ৰেছ আৰু বিজেপি। যোৱা কেইদিনমান আগতে আমি 30 লাখ মহিলাক অৰুণোদয় দিলো। ক'ত? ঘৰত বহি আছে, বুথৰ মিটিঙত আহিছে, বেংকত গৈ টকা সোমাইছে, কোনো কষ্ট পাবলগীয়া হোৱা নাই। শ্ৰদ্ধাৰ আই মাতৃসকল, আজি মই সকলোৱে আমি আপোনালোকক আৰু এটা কথা কব খোজো। আজি যে আমি 10,000 টকা আপোনালোকক দিম, সেইটো শেষ নহয়। আমাৰ উদ্দেশ্য 10,000 টকা দিয়া নহয়। আমাৰ উদ্দেশ্য জোনাই সমষ্টিৰ আই মাতৃসকলক লাখপতি বাইদেউ বনোৱা আমাৰ সংকল্প আৰু আমাৰ প্ৰতিশ্ৰুতি। আমি লাখপতি বাইদেউ কেনেকে হ'ব পাৰো? আজি আপোনালোকে দেখিছে যে লাখপতি বাইদেউ হোৱাটো বহুত ডাঙৰ কথা নহয়। আমি যদি ইচ্ছা কৰো, আমি লাখপতি বাইদেউ হ'ব পাৰো। আজি যদি আপোনালোকে খবৰ কৰে, আমাৰ জোনাই গাঁৱৰ লুহিজান মাজগাঁৱৰ আজি মন্দিৰা দেউৰী বাইদেউ, তেখেত লাখপতি বাইদেউলৈ পৰিণত হৈছে। কেনেকে পৰিণত হৈছে? যে আজি বাইদেৱে জৈৱিক ষ্ট্ৰবেৰী আৰু ভোট জলকীয়াৰ খেতি কৰি নিজে লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে। আজি আমাৰ 3 নম্বৰ চিমেণ্ট চাপৰি, জোনবিৰি আত্মসহায়ক গোটৰ দৰে বহুতে মাত্ৰ সপ্তাহত 10 টকা 10 টকাকৈ জমা কৰি আজি গ্ৰুপটো নিজৰ ভৰিৰ ওপৰত থিয় কৰিছে। আমাৰ অসমত 4 লাখ আত্মসহায়ক গোট আছে। 4 লাখ আত্মসহায়ক গ্ৰুপত 40 লাখ মহিলা জড়িত হৈ আছে। এই 40 লাখ মহিলাক আমি লাখপতি বাইদেউ বনাব লাগে। মোদী ডাঙৰীয়াই কৈছে যে মই ভাৰতত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব খোজো, আৰু অসমত আমি 40 লাখ বাইদেউক, 40 লাখ মাক আমি লাখপতি বাইদেউ বনাব খোজো। আৰু তাৰ কাৰণে আজি আমি অসমত এক প্ৰকাৰ কব গলে এটা বিপ্লৱৰ আমি সৃষ্টি কৰিছো। আত্মসহায়ক গোট গঠন হোৱাৰ আগতে যিসকল মহিলা ঘৰত সোমাই আছিল, আজি আত্মসহায়ক গোটে আমাৰ মহিলাসকলক বাহিৰলৈ লৈ আহিলে। স্বামীৰ উপাৰ্জনত আজি আমাৰ মহিলাসকলে
হাত উজান দিয়ে আৰু মহিলাসকলে স্বামীৰ কষ্ট অলপ হলেও কমাবৰ কাৰণে চেষ্টা কৰে, নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰে। আজি আমাৰ অসমৰ নাৰী শক্তিয়ে এক প্ৰকাৰ ক'ব গ'লে গোটেই ৰাজ্যখনতে এক নতুন বিপ্লৱৰ সৃষ্টি কৰিছে। সেইবাবে মই কেতিয়াবা কওঁ যে আমাৰ মহিলাসকলে ঘৰখন চলাবলৈ যিমান কষ্ট কৰে, মোৰ লগত যদি আৰু টকা থাকিলেহেঁতেন মই হয়তো অৰুণোদয় আঁচনিও একেদিনাই ৩,০০০ টকা কৰি দিলোহেঁতেন। কিন্তু আজি আমি দুখীয়া দেশ, তথাপিতো আজি আপোনালোকে দেখা পাইছে যে ৮৩০ টকাৰ পৰা অৰুণোদয় ১২৫০ আৰু ২৫০ টকা গেছ এতিয়া ১৫০০ টকালৈকে যাবৰ বাবে আৰম্ভ কৰিছে। আজি আমি ১০,০০০ টকা মহিলাসকলক ইয়াত দিম, কিন্তু ১০,০০০ টকাত আমি ৰখি নাযাওঁ, কাৰণ আমি লাখপতি বাইদেউ হ'ব লাগিব। আৰু তাৰ কাৰণে মই আপোনালোকক কেইটামান পৰামৰ্শ দিব খুজিছো। আজি ১০,০০০ টকা পোৱাৰ লগে লগে আমি সকলোৱে এটা মোবাইল কিনি ল'ব লাগিব। কোনে কোনে মোবাইল কিনিব? কিনিব লাগিব নে নাই মোবাইল? নালাগে? কাক কাক মোবাইল কিনিব নালাগে হাত দাঙকচোন। আচ্ছা, এতিয়া আপোনালোকে বুজি পালে যে ১০,০০০ টকাটো দি আমি মোবাইল নিকিনো। ঠিক আছে, কি কৰিম আমি? এই ১০,০০০ টকা দি আমি ৩টা কাম কৰিব পাৰো। ১ নম্বৰ, এই ১০,০০০ টকা আমি যদি গ্ৰুপত দিওঁ, গ্ৰুপত ১,০০,০০০ টকা হ'ব। আৰু ১,০০,০০০ টকা দি আপোনালোকে যদি ব্যৱসায় কৰে, বেংকেও আপোনালোকক আৰু লোন দিব। এইটো হ'ল মোৰ প্ৰথম উপদেশ, যে যিবিলাকৰ গ্ৰুপটো খুব ভাল আৰু মহিলাসকলৰ মাজত সম্পৰ্ক ভাল, কাজিয়া পেচালো নহয়, তেনেহলে ১০,০০০ টকাটো গ্ৰুপত দিয়ক। ১,০০,০০০ টকা হ'ব আৰু ১,০০,০০০ টকা দি আপোনালোকে বহুত ধৰণৰ ব্যৱসায় কৰিব পাৰিব আৰু বেংকেও আপোনালোকক বেছিকৈ লোন দিব। ১ নম্বৰ। ২ নম্বৰ, যে নহয় আমি গ্ৰুপত নিদিও আৰু আমি নিজে কিবা এটা কাম কৰিম, কোনো আপত্তি নাই। আপোনালোকে নিজে হাঁহ কুকুৰা পালন কৰক, গাই গৰু পালন কৰক, আপোনালোকে আমাৰ শালত কাপোৰ বুৱক, মৌ-মাখি পোহক, সৰু দোকান এখন দিয়ক, আমাৰ কোনো আপত্তি নাই। এইটো হ'ল ২ নম্বৰ। ৩ নম্বৰটো কি? যে মোৰ হাজবেণ্ডৰ, মোৰ স্বামীৰ ঘৰত এটা ব্যৱসায় আছে, তেওঁ দোকান এখন দিছে, বা তেওঁৰ নিজৰ কিবা এটা সৰু ব্যৱসায় আছে, ১০,০০০ টকাটো আপোনালোকে স্বামীৰ ব্যৱসায় দিয়ক, আমি কোনো আপত্তি নকৰো। কাৰণ স্বামী আৰু পত্নী লগ লাগিয়ে এখন ঘৰৰ নিৰ্মাণ হয়। ইয়াৰ পিছত আমি আপোনালোকক ৫ মাহ ৬ মাহ পিছত আমি আপোনালোকৰ ঘৰলৈকে আহিম আৰু আমি আপোনালোকক সুধিম যে এই ১০,০০০ টকাটো আপোনালোকে ক'ত ব্যৱহাৰ কৰিলে। আপোনালোকে আমাক দেখাই দিব যে মই গ্ৰুপত দিলো, নহলে নিজে কিবা এটা কৰিলো,
নহলে মই মোৰ স্বামীৰ ব্যৱসায়ত দিলো। আপোনালোকে যিসকলে এই 10,000 টকাটোৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক চৰকাৰে আকৌ 25,000 টকা আপোনালোকৰ বেংকৰ একাউণ্টত দিব। বিশ্বাস আছে নে নাই আপোনালোকৰ? মামাৰ ওপৰত বিশ্বাস আছে নে নাই আপোনালোকৰ? চৰকাৰৰ ওপৰত বিশ্বাস আছে নে নাই আপোনালোকৰ? আছে। যেতিয়া এই 25,000 টকাও আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব তেতিয়াহলে তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা আপোনালোকৰ বেংকৰ একাউণ্টত আমি দিম। তাৰ মানে 10,000, 25,000 আৰু 50,000 কিমান হল? গোটেইখিনি যদি যোগ কৰে তেতিয়াহলে 85,000 টকা আপোনালোকৰ বেংকত বা আপোনালোকক আমি জমা দিম। আপোনালোকে চিন্তা কৰক, 40 লাখ মহিলা যদি 85,000 টকা কৰি চৰকাৰৰ পৰা পাব পাৰে, আমাৰ অসমত এটা কিমান ডাঙৰ গ্ৰাম্য অৰ্থনীতিত বিপ্লৱ আহিব। আজিৰ দিনটোতে আমাৰ জোনাই সমষ্টিত 37 কোটি টকা জমা হব। 37,000 মহিলা 10,000 টকাকৈ ললে 37 কোটি টকা আজিৰ দিনটোতে জোনাইৰ অৰ্থনীতিলৈ হস্তান্তৰ হব। আৰু আমি যদি 85,000 টকা আপোনালোকক আমি দিব পাৰো আৰু আপোনালোকেও আমাক যদি সহযোগিতা কৰে তেনেহলে আমি অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ এটা ডাঙৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হম। আৰু সেই কাৰণে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ আঁচনি নহয়, ই 85,000 টকাৰ আঁচনি। বুজি পালে নে নাই আপোনালোকে? যদি বুজি পাইছে খুব ডাঙৰ কৰি হাত চাপৰি এটা বুজাই দিয়ক। লাষ্টৰ ফালেও সকলোৱে বুজি পালে আৰু মই আশা কৰিম অহাবাৰ যেতিয়া মই জোনাইত আহিম কোনেও যাতে পৰীক্ষাত ফেল নকৰে, 37,000 যাতে পৰীক্ষাত পাছ কৰে। আৰু যিসকলে মোবাইল কিনি লব তেওঁলোকে ফেল কৰি যাব। গতিকে ফেল কৰিব নালাগে, আমি পাছ কৰিব লাগিব। এতিয়া মই চৰকাৰৰ আৰু 3টা নতুন আঁচনিৰ বিষয়ে আপোনালোকক কব খুজিছো। আমি কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙকচোন। বাপৰে, চবৰে ঘৰত ৰেচন কাৰ্ড আছে, ধুনীয়া। ভুৱন পেগুৰ কাৰণে পাইছে দে আপোনালোকে, নহলে বেলেগ সমষ্টিত চবে নাপায়। এটা হাত চাপৰি ভুৱন পেগুৰ কাৰণে, বঢ়িয়া। এতিয়া এই যিসকলৰ হাতত ৰেচন কাৰ্ড আছে তেওঁলোকে ইমান দিনে কি পাইছিলে? ৰেচন কাৰ্ডত বিনামূলীয়াকৈ চাউল পাইছিলে। 1 নৱেম্বৰৰ পৰা আমি আপোনালোকক ৰেচন কাৰ্ডত চেনি, দালি আৰু নিমখো আমি আপোনালোকক কম দামত দিয়া আৰম্ভ কৰিম। তাৰ মানে ঘৰখন চলাবলৈ আপোনালোকৰ কষ্ট কম হ'ব। চাউল পালে, দালি পালে, নিমখ পালে আৰু লগত চেনি পালে। দ্বিতীয়, আমাৰ যিসকলে অৰুণোদয় আঁচনি পাইছে তেওঁলোকে যদি গেছ কিনে, গেছৰ চিলিণ্ডাৰ কিনে 950 টকাত
গেছৰ চিলিণ্ডাৰ কিনিব কষ্ট হয়। এতিয়া চৰকাৰে কি কৰিব, গেছৰ চিলিণ্ডাৰত 250 টকা আপোনালোকৰ একাউণ্টত দি দিব। তাৰ মানে 950 টকাৰ গেছ আপোনালোকে 750 টকাত পোৱা আৰম্ভ কৰিব, আৰু 550 টকাত যোনে গেছ কিনে তেওঁলোকে 300 টকাত গেছ কিনিব বা গেছ পাব আৰম্ভ কৰিব। তৃতীয়তে, যিসকলে অৰুণোদয় আঁচনি পাইছে ফেব্ৰুৱাৰী মাহত, তেওঁলোকক মই আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো। কি দিম এতিয়া নকওঁ, তেতিয়া আপোনালোকক কম। কেতিয়া কম, কোন মাহত কম, কেতিয়া কম, ফেব্ৰুৱাৰী মাহত কম। লগতে আপোনালোকক মই আৰু কব খুজিছো যে আমাৰ ল'ৰা ছোৱালীৰ কলেজত এডমিশনত আপোনালোকে পইচা দিব নালাগে। আমি বিনামূলীয়াকৈ এডমিশন দিওঁ। ছোৱালীক পঢ়িবৰ কাৰণে আমি নিযুত মইনা আঁচনি দিওঁ। ছোৱালী ল'ৰাক স্কুলত আমি বিনামূলীয়াকৈ কিতাপ দিওঁ। মেট্ৰিকৰ ফৰ্ম ফিল আপৰ বেছি পইচা আমি দিওঁ। ক্লাছ 9ৰ ছোৱালী ল'ৰাক আমি চাইকেল দিওঁ, আৰু ভাল ৰিজাল্ট কৰিলে আমি স্কুটি দিওঁ। তাৰ মানে আপোনালোকৰ ঘৰত যিমান দায়িত্ব আছিলে, ঘৰৰ মানুহক, ঘৰৰ পৰিয়ালক খোৱা পিন্ধা দিব লাগে, চাউল দালি নিমখ চেনি আমি সহায় কৰিলো। গেছ কিনিব লাগে, গেছত আমি সহায় কৰিলো। ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে, আমি ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণেও কিতাপ এডমিশন আমি দিলো। তাৰ মানে ঘৰৰ মালিকৰ কষ্ট আমি যিমান পাৰো আমি কমাই দিলো। আগতে অসমত চৰকাৰ আহিছে আৰু চৰকাৰ গৈছে, কিন্তু কোনেও দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে ইমান চিন্তা কৰিব পৰা নাছিল। আজি সঁচাকৈয়ে আমি সকলো আত্মবিশ্বাসী। আজি আমাৰ জোনাইত মানুহৰ মাটিৰ পাত্তা নাছিলে, NC ভিলেজ আছিলে, আমি তাক ঠিক কৰিলো। জোনাই আজি বিভিন্ন পৰ্যায়ৰ উন্নতি আজি আমি সকলোৱে দেখা পাইছো। আপোনালোকে জানে যে আমাৰ জোনাই সমষ্টিৰ আজি আমি প্ৰায় 45খন নন কেডেষ্ট্ৰেল গাঁৱক আমি কেডেষ্ট্ৰেল কৰিছো। ৰাষ্ট্ৰীয় ঘাইপথৰ 81 কিলোমিটাৰ ৰাস্তা আমি সময়ৰ আগত সম্পূৰ্ণ কৰিছো। কেৰকেৰৰ পৰা বৰঙলৈ 41.25 কোটি টকা ব্যয়েৰে আমি মথাউৰি নিৰ্মাণ কৰিছো। 200খন বিছনাযুক্ত চিকিৎসালয় নিৰ্মাণ হৈছে। আজি আমাৰ জোনাই উচ্চ মাধ্যমিক বিদ্যালয়, ফ্ৰণ্টিয়াৰ ইউনাইটেড স্কুল আৰু ট্ৰাইবেল গাৰ্লছ স্কুলত আমি 8 কোটি টকা দি আমি সুন্দৰ আজি স্কুল নিৰ্মাণ কৰিছো। আমাৰ ইয়াতে একালব্য আদৰ্শ আৱাসিক বিদ্যালয় গঢ়ি উঠিছে। 30,000 মহিলাই অৰুণোদয় পাইছে। 46,500 পৰিয়ালে ৰেচন কাৰ্ড পাইছে। 9,844 গৰাকী কৃষকে আজি আমাৰ কৃষক সন্মান যোজনা পাবলৈ সক্ষম হৈছে। চিমেণ্ট চাপৰি, CC টঙনিত নতুনকৈ ডেভেলপমেণ্ট ব্লক
নিৰ্মাণ কৰা হৈছে। আজি ভুৱন পেগুৱে মোক কৈছে যে এই মিটিঙৰ যিখিনি জাগা তাতে এখন ফুটবল ষ্টেডিয়াম বনাই দিব লাগে। মই ফুটবল ষ্টেডিয়ামো বনাই দিম। আজিয়ে 15 কোটি টকা আমাৰ ইয়াতে এখন সুন্দৰ ফুটবল ষ্টেডিয়াম বনাবৰ কাৰণেও মই আজিয়ে ঘোষণা কৰি দিছো, যাতে আমি কাম হাতত ল'ব পাৰো। শ্ৰদ্ধাৰ আই মাতৃসকল, যোৱা 5 বছৰে দিনে নিশাই অসমৰ উন্নয়নৰ বাবে আমি তপস্যা কৰিছিলো। এটা দিন এটা মিনিট সময় আমি জিৰণি লোৱা নাছিলো। শদিয়াৰ পৰা ধুবুৰীলৈ, শিলচৰৰ পৰা জোনাইলৈ আমি প্ৰত্যেক স্থানত, প্ৰত্যেক গাঁৱত, প্ৰত্যেক পৰিয়ালৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছিলো। অসমত শান্তি শৃংখলা, এটা ল'ৰা ছোৱালীৰ বাবে পঢ়াৰ পৰিৱেশ আৰু বানপানীৰ সৈতে আমি যুঁজিছিলো। জোনাই আৰু ধেমাজিৰ ৰাইজে প্ৰত্যেক বছৰে বানপানীত কান্দিছিলে, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত ধেমাজি জিলাক আৰু জোনাইক আমি বানপানীৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ আমি সমৰ্থ হৈছো। আজি অসমলৈ আমি এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিছো, য'ত নেকি আজি লাখ লাখ কোটি টকা অসমত বিনিয়োগৰ বাবে আমি কাম আৰম্ভ কৰিছো, যাতে আমাৰ কোনো পেটৰ ল'ৰা ছোৱালীয়ে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, বাংগালুৰুত গৈ কাম কৰিব নালাগে। মাকৰ ল'ৰা মাকৰ কাষত থাকিয়ে যাতে কাম কৰিব পাৰে। আজি আমাৰ চৰকাৰখনে ইমান দূৰলৈ চিন্তা কৰিছে যে যোৱা পৰহি দিনাখন গুৱাহাটীত আমি এটা আঁচনি আৰম্ভ কৰিছো, নাম শ্ৰদ্ধাঞ্জলি। যদি কোনোবা ল'ৰা চাকৰি কৰিবলৈ গৈ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকত ভগৱানে নকৰক মৃত্যুৰ মুখত পৰে, 50,000, 1 লাখ টকা খৰচ কৰি তেওঁলোকৰ মৃতদেহ মাকৰ ওচৰলৈকে ঘূৰাই আনিব পৰিয়ালে নোৱাৰে। আজি আমি সিদ্ধান্ত কৰিছো যে অসমৰ ল'ৰা ছোৱালী কোনোবা জাগাত যদি ভগৱানে নকৰক মৃত্যু মুখত পৰে, তেওঁলোকৰ মৃত শৰীৰো চৰকাৰী টকাৰে আমি মাক দেউতাকৰ ঘৰলৈ উভতাই আনিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি এই ধৰণে অসমৰ মানুহৰ মাজত এটা নতুন আত্মবিশ্বাস সৃষ্টি কৰিব খুজিছো। কলেজ স্কুলত 1 লাখ 2 লাখ টকা নহয়, হাইস্কুলবোৰ 8 কোটি টকাৰে নতুনকৈ বনাবৰ বাবে কাম আৰম্ভ কৰিছো। অংগনবাদী কেন্দ্ৰবিলাক আমি নতুনকৈ সজাই পৰাই তুলিছো। আজি এই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আজি আমি কংগ্ৰেছ দলক আমি বুজাই দিছো যে অসমত আজি লুঙি আৰু ধুতিৰ কোনো কাম নাই। অসমত আমি লাখপতি বাইদেউ বনাম। অসমৰ আই মাতৃক এতিয়া লুঙি ধুতি সূতা কম্বলেৰে আৰু কোনেও ঠগাব নোৱাৰিব। অসমৰ আই মাতৃক লাখপতি বাইদেউ নবনোৱালৈকে চৰকাৰ শান্ত নহব। চৰকাৰে কষ্ট কৰিব, চৰকাৰে কাম কৰিব। শ্ৰদ্ধাৰ আই মাতৃসকল, 5 বছৰৰ তপস্যাৰ বাবে আজি আমি আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব পাৰিছো। মই বিশ্বাস কৰো আপোনালোকৰ আশীৰ্বাদত এইখন অসমক আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব পাৰিম। আজি অসমত আগতে আমি কৈছিলো অসম আমাৰ ৰূপহী, আমাৰ
অসম ৰূপহী ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ সূৰ্য উঠিছিলে কিন্তু এতিয়া আমি লোৱা আঁচনিবিলাকো ভাৰতৰ বাকী ৰাজ্যই আমাৰ পৰা লৈ গৈছে আজি আমাৰ অৰুণোদয় মধ্যপ্ৰদেশে লৈ গ'ল ছত্তীশগড়ে লৈ গ'ল কৰ্ণাটকে লৈ গ'ল ঝাৰখণ্ডে লৈ গ'ল পশ্চিমবংগই লৈ গ'ল আমি আৰম্ভ কৰা মহিলা উদ্যমিতা কেইদিনমান আগত বিহাৰত আমাৰ পৰা শিকি বিহাৰত তেওঁলোকে আৰম্ভ কৰিলে এতিয়া অকল সূৰ্যই অসমত উদয় নহয় ভাৰতৰ বিকাশৰো কৰ্মযজ্ঞ আমাৰ অসমৰ পৰাই আৰম্ভ হৈছে এই হৈছে আমাৰ জীৱনলৈ অহা পৰিৱৰ্তন আপোনালোকে আজি আমাক আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ প্ৰতিটো পল প্ৰতিটো ক্ষণ আমি আপোনালোকৰ বাবে কাম কৰিব পাৰো জননী জন্মভূমিক আমি এখন নতুন আধুনিক প্ৰগতিশীল বিকশিত অসমলৈ আমি ৰূপান্তৰ কৰিব পাৰো মই দুটা কথাৰে সামৰণি মাৰিছো আজি আমাৰ ৩৭,০০০ মহিলাই ইয়াতে চেক ল'ব লাগিব আমি যদি লাইনত থিয় হওঁ ৰাতি 10টা বাজিব তাৰ কাৰণে আমি কি কৰিব খুজিছো আমি 2 ঘণ্টাৰ ভিতৰতে আপোনালোকে যাতে চেক পাব পাৰে তাৰ কাৰণে আমি এটা নিয়ম কৰিছো আমি মিটিঙৰ পিছতেই ভিঅ বাইদেউসকলক আমি চেকবিলাক তুলি দিম তাৰ পিছত ভিঅ বাইদেউসকলে গ্ৰুপৰ সভাপতিসকলক মাতি নি গ্ৰুপৰ চেকখিনি গতাই দিব আৰু গ্ৰুপৰ সভাপতিয়ে আপোনালোকক আহি চেকখিনি বিলাই দিব তাৰ মানে 2 ঘণ্টাৰ ভিতৰতে আপোনালোকে চেক পাই যাব চেক নোলোৱাকৈ কোনো ঘৰত নাযাব কাৰণ ৰাতিপুৱা চাহ জলপান বনোৱা নাই চেক যদি নোলোৱাকৈ যায় আজি ৰাতি ঘৰত ভাতো নবনিব হয়নে নহয় সেইকাৰণে ভিঅ বাইদেউৰ পৰা গ্ৰুপৰ পৰা আপোনালোকলৈকে 2 ঘণ্টাৰ ভিতৰত গোটেই কামখিনি হৈ যাব ভুৱন বহুত এফিচিয়েন্ট হয় হয়তো ভুৱনে 2 ঘণ্টাৰ জায়গাত 1.5 ঘণ্টাতে কৰি শেষ কৰি দিব হয় না নহয় ভুৱনক ভোট দিব নে নিদিব আচ্ছা কোনে কোনে ভুৱনক ভোট নিদিব হাত দাঙকচোন কোনে দাঙা নাই ঠিক আছে কোনে কোনে ভুৱনক আকৌ জিকাব এবাৰ হাত দাঙক বাপৰে মোৰে হিংসা লাগি গৈছে মোৰ সমষ্টিতে মোৰ লৈ ইমান হাত নাদাঙিব নেকি যি নহওক এইবাৰ ভুৱনক অসমৰ ভিতৰতে বেছি ভোটত জিকাব লাগিব হ'ব নে নহব কাৰণ ইমান কাম হৈছে আপোনালোকে এইবাৰ ভুৱনক মুতকৈও বেছি ভোটত জিকাই ইয়াৰ পৰা পঠাব লাগিব পাৰিব নে নোৱাৰিব এইফালে পাৰিব নে নোৱাৰিব পাৰিব আৰু এই গোটেই কামবিলাক আৰু এজন ব্যক্তি আছে সব চাই থাকে সৰু খুৰাকৈ একো বাদ নিদিয়ে তেওঁৰ নাম হৈছে প্ৰদান বৰুৱা আৰু প্ৰদান বৰুৱাই আমাক সকলোকে যাতে আমাৰ কাম হয় তাৰ বাবে তেওঁ মোক দিনে ৰাতিয়ে ফোনত কৈয়ে থাকিব লাগিব আৰু প্ৰদানে আপোনালোকৰ কাৰণে যিমান চিন্তা কৰে তাক মই নিজে জানো আৰু সেই কাৰণে প্ৰদান বৰুৱাৰ কাৰণেও এটা ডাঙৰ হাত চাপৰি আৰু মোক হাত চাপৰি নালাগে পাৰিলে মোক এটা আশীৰ্বাদ দি দিব হ'ব যাতে আমি আপোনালোকৰ কাৰণে সদায় এনেকৈ ভাল কৰি থাকিব পাৰো অন্তত আপোনালোকে যাতে মোক বেয়া পাব নোৱাৰে সদায় যাতে আপোনালোকৰ বাবে কিবা নহয় কিবা এটা কৰি থাকিব পাৰো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম